নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ নিমকালে অন্তৰ্গতৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ এটা ভাল লগা খবৰ আৰু বিশেষকৈ যিসকল মোবাইল ব্যৱহাৰকাৰী আছে মোবাইল ফোন ব্যৱহাৰকাৰী বন্ধু বান্ধৱীসকল আছে তেওঁলোকৰ বাবে এই বিশেষ খবৰটি আৰু এটা কথা নুই কৰিব নোৱাৰি যে আজিকালি প্ৰত্যেকজন লোকৰ হাততে মোবাইল ফোন থাকে তো সেই মোবাইল ফোন কেন্দ্ৰিকে এই বিশেষ ভাল লগা খবৰটি গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো এই যে দৃশ্যাংশ আপোনালোকে দেখি আছে এই দৃশ্যাংশ হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ যি দৈনিক বজাৰ আছে সেই দৈনিক বজাৰৰ অপজিট দিশত এখন নতুনকৈ দোকান মুকলি কৰা হৈছে আৰু এই যিখন দোকান সেই দোকানখন সমস্যা সমাধানৰ মোবাইল কেন্দ্ৰ খুলিছে আৰু ৱাজিদুৰ ৰহমান নামৰ এগৰাকী যুৱকে এই দোকানখন মুকলি কৰিছে যিখন দোকানত আইফোনকে আদি কৰি যিকোনো কোম্পানীৰ মোবাইল ফোন সেই মোবাইল ফোন ৰিপেয়াৰিং কৰাৰ সমান্তৰালকৈ যিকোনো পাৰ্টছ মোবাইলৰ যিকোনো পাৰ্টছ মোবাইল চাৰ্জাৰে হওক বা হেডফোনে হওক বা অন্যান্য যি পাৰ্টছসমূহ থাকে সেই পাৰ্টছসমূহ যদি আপোনালোকৰ বিকল হৈ পৰে বেয়া হৈ যায় তেন্তে আপোনালোকে নিশ্চিন্ত মানে এই দোকানখনলৈ আহিব পাৰে আৰু আপোনালোকৰ বাজেট অনুসৰি আপোনালোকৰ মোবাইল ফোনৰ যি বিকল হৈ পৰা অংশ বা পাৰ্টছ সেই পাৰ্টছ আপোনালোকে বদলাই লৈ যাব পাৰিব আৰু বিশেষকৈ আইফোনৰ যিসকল ব্যৱহাৰ কৰি বন্ধু বান্ধৱী আছিলে সেই বন্ধু বান্ধৱীসকলৰ বাবে এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটি কিয়নো এই দোকানখনত এতিয়াৰে পৰা আইফোন যদি আপোনালোকৰ বেয়া হৈ যায় তেন্তে আপোনালোকে খুব কম বাজেটতে এইখন দোকানতে আচলতে আপোনালোকৰ মোবাইলসমূহ বিকল হৈ থকা মোবাইলসমূহ পুনৰ ভাল কৰি লৈ যাব পাৰিব আৰু ইয়াৰ ব্যৱস্থা কৰিছে স্বত্বাধিকাৰী ৱাজিদুৰ ৰহমানে কেইদিনমান পূৰ্বে এই দোকানখন মুকলি কৰা হৈছে আৰু ধূপধাৰাৰ যি দৈনিক বজাৰ পুনৰবাৰ জনাই দিছোঁ ধূপধাৰাৰ দৈনিক বজাৰ তথা ধূপধাৰাৰ বিকালী মডেল হস্পিটেললৈ যোৱা যি পথ ধূপধাৰাৰ দৈনিক বজাৰৰ সমীপৰে সেই পথটোৰ অপজিট দিশত আছে এই দোকানখন আৰু দোকানখনৰ নামটো মই আপোনালোকক জনাই দিছোঁ সেয়া হৈছে AR মোবাইল কেয়াৰ পুনৰবাৰ দোকানখনৰ নামটো মই জনাই দিছোঁ AR মোবাইল কেয়াৰ আৰু এই দোকানখন ৱাজিদুৰ ৰহমান নামৰ যুৱকজনে খুলিছে কেইদিনমান পূৰ্বে মুকলি কৰা হয় এই দোকানখন ফিটা কাটি শুভ উদ্বোধন কৰে ৱাজিদুৰ ৰহমানৰ পিতৃয়ে স্ক্ৰীনত আপোনালোকে তাৰে কিছু দৃশ্যাংশ দেখি আছে এয়া ৱাজিদুৰ ৰহমানৰ পিতৃ জিয়াউৰ ৰহমান আৰু তেওঁৰ দোকানখন মুকলি কৰে তো আপোনালোকৰ যদি মোবাইলৰ এতিয়া যিকোনো সমস্যা হয় তেন্তে এইখন দোকানলৈ আহিব পাৰে আৰু আপোনালোকৰ বাজেট অনুযায়ী আপোনালোকে এইখন দোকানৰ পৰা আপোনালোকৰ মোবাইলসমূহ ভাল কৰি লৈ যাব পাৰে ৰিপেয়াৰিং কৰি লৈ যাব পাৰে অথবা হোলচেল নাইবা ৰিটেল চেলতো আপোনালোকে ইয়াৰ পৰা মোবাইলৰ পাৰ্টছ কিনি লৈ যাব পাৰে বুলি ইতিমধ্যে স্বত্বাধিকাৰী ৱাজিদুৰ ৰহমানে জানিবলৈ দিছে তেওঁৰ মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাম কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ তো এইগৰাকী ৱাজিদুৰ ৰহমান আৰু এইগৰাকী ৱাজিদুৰ ৰহমানে এইখন দোকান মুকলি কৰিছে AR মোবাইল কেয়াৰ বুলি এইখন দোকান আৰু যিখন দোকানত এতিয়াৰ পৰা যিকোনো কোম্পানীৰ মোবাইল যদি বিকল হয় বেয়া হয় তেন্তে আপোনালোকে অতি কম মূল্যত অথবা আপোনালোকৰ বাজেট অনুযায়ী এইখন দোকানৰ পৰা আপোনালোকৰ বিকল হৈ থকা বেয়া হৈ থকা মোবাইলসমূহ ভাল কৰি লৈ যাব পাৰিব লগে লগে আপোনালোকে নতুন যি পাৰ্টছ সেই পাৰ্টছসমূহ কিনিব পাৰিব কোনোবাই যদি হোলচেল সামগ্ৰী ইয়াৰ পৰা কিনিব বিচাৰে মোবাইলৰ পাৰ্টছসমূহ তেন্তে আপোনালোকে কিনিব পাৰে সেই কথাটোও বা সেই সুবিধাটোও ৱাজিদুৰ ৰহমানে কৰি দিছে বুলি জানিবলৈ দিছে তেওঁৰ মন্তব্যত ইতিমধ্যে সেই কথাখিনি প্ৰকাশ কৰিছে তো স্ক্ৰীনত আপোনালোকে দৃশ্যাংশসমূহ দেখিলে তো এই মুহূৰ্তত শুনাব বিচাৰিম ৱাজিদুৰ ৰহমানৰ মন্তব্য মোৰ নাম ৱাজিদুৰ ৰহমান হয় আৰু মোৰ দোকানখনৰ নাম AR মোবাইল কেয়াৰ দোকানখন হৈছে আপোনাৰ পদুপৰা ষ্টেচনৰ ওচৰত আৰু আপনার বিকালী মডেল হসপিটাল যেটা রোড আছে এটা ঠিক অপোজিট সাইড হয় মানে দৈনিক বাজারের একদম অপোজিট সাইডত হয় মানে বিকালী দৈনিক বাজারের লগত যেটা মানে বিকালী মডেল হসপিটাল রোড আছে এটা রোডের অপোজিট সাইডত হয় তো একচুয়ালি ইয়াত মই হোলসেল দোকানে হয় প্লাস রিটেলো হয় যদি কোনোবাই যদি ভাবে যে বেশি করে মাল লম দোকান স্টার্ট কৰিম সেইটোও কৰিব পাৰিব আৰু যদি কোনোবাই ভাবে যে কাস্টমাৰ মানে এটা বস্তু লাগে লগাব লাগে ৰিপেয়াৰিঙৰ কাৰণে সেইটো বস্তুও পাব আৰু আমাৰ ইয়াতে জেনুইন বস্তু পাব আৰু মানে আইফোন ৰিপেয়াৰিং মানে একচুয়ালি আমাৰ ধূপধাৰ আইফোন ৰিপেয়াৰিং কৰা মানে সেনেকুৱা কি নাই আৰু কিন্তু মই ভাবিলো মানে বহুত আইফোনৰ কাস্টমাৰ আহে আমাৰ এইবিলাক মোবাইল আমি বনাব নোৱাৰো গুৱাহাটী যাব লগা হয় তো গতিকে মই ভাবি চিন্তি মানে এটা আইফোন মেকানিকৰ কাৰণে মানে অলপ জগত ব্যৱস্থা কৰিলো আৰু তো এতিয়া আইফোন অরিজিনাল বস্তু আছে দামী বস্তু আছে আৰু যদি কোনোবা কাস্টমাৰে ভাবে যে মই কম দামীটো লগাম মানে বাজেট অনুযায়ী মানে লগাব পাৰিব আৰু সেইটো নহয় যে অনলি মানে দামী আছে এইটো নহয় কম দামী বস্তু আমি ৰাখিছো
মানে সব কাস্টমাৰে মানে যিটো বাজেট হয় বাজেট অনুযায়ী হ'ব আৰু কি। যিকোনো মোবাইলৰ পাৰ্টছ পাব যিকোনো মোবাইলৰ পাৰ্টছ পাব। আৰু যদি কোনোবা দোকানীৰ যদি মাদাৰ বোৰ্ড লাগে, যে ফ্ৰেছ মাদাৰ বোৰ্ড লাগে, মানে মোবাইলটো অন আছে কি মোবাইলৰ মানে চব বস্তু অ'কে, কিবা কাৰেণ্টৰ শ্বৰ্ট পাই মাদাৰ বোৰ্ডটো ডেড হৈ গ'ল, সেইটো মাদাৰ বোৰ্ড যদি মোক যদি মোৰ লগত যোগাযোগ কৰে সেই মাদাৰ বোৰ্ডটো পাই যাব। আৰু কিছুমান ধৰক ৰিপেয়াৰিং দোকান আছে, তাহাক আইচি মানে আইচিৰ কাৰণে স্ক্ৰেপ মাদাৰ বোৰ্ড বুলি কয়, স্ক্ৰেপ মাদাৰ বোৰ্ডৰ দৰকাৰ হয়, সেইবিলাকো আমাৰ ওচৰত আছে স্ক্ৰেপ মাদাৰ বোৰ্ড। আৰু ছফ্টৱেৰৰ A to Z কাম কৰা হ'ব, মানে আপোনাৰ ইমেমচিৰ কামো হ'ব, প্লাছ ধৰক আপোনাৰ প্ৰগ্ৰামিং এভৰিথিং কাম কৰা হ'ব আৰু কি ইয়াত। মানে মোবাইলৰ যিকোনো পাৰ্টছ পাব ইয়াতে। মোবাইলত যিকোনো অনলি পাৰ্টছ নহয়, ইয়াত এচেছৰিজো পাব, মানে চাৰ্জাৰ আছে, আপোনাৰ আইফোনৰ হেডফোন এভৰিথিং আছে, মানে কম দামীও আছে দামীও আছে।